প্ৰিয় শ্ৰোতা দৰ্শকসকল, আজি আমি গোৱালপাৰা জিলাৰ পাইকান আঞ্চলিক এমই স্কুলত বহিছোঁ। যিহেতুকে আমাৰ চেণ্ট্ৰেল কমিটিৰ পৰা এটা নিৰ্দেশ আহিছে, আমাৰ ডিষ্ট্ৰিক্ট কমিটিবিলাক সম্প্ৰসাৰণ বা নতুন গঠন কৰিব লাগে। এই উদ্দেশ্য লৈ আৰু ৰাজ্যিক পৰ্যায়লৈ 3 পৰা 5 জন সদস্য প্ৰেৰণ কৰিব লাগে। সেই উদ্দেশ্যে ইয়াত আজি বহা হৈছিল। তো আমি ইয়াত বহি দুটা কাৰ্যই উত্থাপন কৰিলোঁ। আমাৰ ডিষ্ট্ৰিক্ট কমিটিখন গঠন হ'ল, লগতে ৰাজ্যিক কমিটিলৈও আমাৰ 3 গৰাকী সদস্য ইয়ালৈ নিৰ্বাচন কৰা হৈছে। ৰাজ্যিক কমিটিলৈ যাব, কাৰ্যকৰী কমিটিলৈ। আৰু আমি এই দুটা কাৰ্যসূচী সুকলমে পাৰ কৰিলোঁ। এতিয়া সভা শেষ পৰ্যায়, 2-এজন অসুবিধাৰ কাৰণে গৈছে হয়তো। এতিয়া আমাৰ ইয়াত কিন্তু বহুত ছিনিয়ৰ ছাৰ আছে, ছিনিয়ৰ টিচাৰ আছে। এই এগৰাকী আমাৰ ছিনিয়ৰ মষ্ট ক'ব লাগিলে, এখেত আজি কিমান দিনৰ পৰা কাম কৰি আছে, অকণমান আপুনি ক'ব নেকি? আৰু আন্দোলনটো সম্পৰ্কে কওক। হয়, আমি 1994 পৰা স্কুল স্থাপন কৰিছোঁ আৰু তেতিয়াৰ পৰা আমি স্কুলত পাঠদান কৰি আছোঁ। আমাৰ স্কুলখন 2005 চনত ৰিকগনাইজ হৈছে। আজিলৈকে বিদ্যালয়খন প্ৰাধিকৰণ হোৱা নাই। গতিকে আমি চৰকাৰক বাধ্য কৰিবৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে 8 তাৰিখত আমি এটা ধৰ্ণা কাৰ্যসূচী পালন কৰিম। আৰু সেই তালৈ মোৰ সম্পূৰ্ণ মতামত আছে। এইখিনি ধন্যবাদ ছাৰ। আমাৰ আজি এই গোৱালপাৰা জিলা সমিতিখনৰ ছেক্ৰেটাৰী তেখেত অমল চন্দ্ৰ বৰুৱা ছাৰ, তেখেত আপুনি 2 এষাৰ কওক। নমস্কাৰ, মই সমূহ আমাৰ শিক্ষাগুৰুসকলক সন্মান জনাই মোৰ বক্তব্য এইটোৱেই হ'ল যে আগন্তুক আমাৰ 8 তাৰিখে যিটো কাৰ্যসূচী হ'ব, অৰ্থাৎ ধৰ্ণা কাৰ্যসূচী হওক বা আন্দোলন কাৰ্যসূচী হওক, সেই কাৰ্যসূচীটো আমি সফল ৰূপায়ণ কৰিবৰ কাৰণে সকলো শিক্ষককে আমি আহ্বান জনাইছোঁ। ইয়াৰ উদ্দেশ্য এইটোৱে যে আজি আমাৰ 30-35 বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি আমি কোনো এটা ফুটা কৰি পোৱা নাই চৰকাৰৰ তৰফৰ পৰা। সেইকাৰণে আমি এই আন্দোলন কাৰ্যসূচীটো ল'বলৈ আমি বাধ্য হৈছোঁ। তাৰোপৰি কথাটো হ'ল, আমাৰ বহুতো শিক্ষক ইতিমধ্যে আমাৰ বিভিন্ন কাৰণত বেমাৰতেই হওক বা কিবা কাৰণতেই হওক মানে মৃত্যুবৰণ কৰিছে আৰু বহুতে ৰিটায়াৰমেণ্ট কৰিছে। তেওঁলোককো মই এটা চৰকাৰৰ তৰফক মানে অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁলোকক যাতে একাদিন কিবা এটা সাহাৰ্য, অৰ্থাৎ কমপক্ষেও যাতে 10 লাখ টকা এটা তেওঁলোকক পেকেজ এটা দিয়ে, তাৰ কাৰণে মই মানে আহ্বান জনাইছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ, ধন্যবাদ। মোটামুটি আমাৰ পাইকান এমই যিখন আমি অনুষ্ঠানত বহিছোঁ, এই অনুষ্ঠানৰ মুৰব্বী বিজু কুমাৰ নাথ ছাৰ আছে। আপুনি অলপ 2 এষাৰ কৈ দিয়ক। নমস্কাৰ, মই এইখন স্কুলৰে পৰা নেতৃত্ব। এইখন স্কুলত মই নিজে এইখন স্কুলতে পঢ়া। আমাৰ স্কুলখন ইষ্টাব্লিছ হৈছিল 1987-ত। মোক যিজন বাইদেউ কৰিছিলে, বাইদেউজন এতিয়া ইয়াতে আছে, ইয়াত চাকৰি নাই, এতিয়া 3 বছৰমান আছে। গতিকে মই ছাৰসকলক গোটেই অসমবাসী যিখিনি আমাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষক আছে, গোটেই ছাৰসকলক অনুৰোধ জনাইছোঁ যে আমি কিবা এটা পাবৰ কাৰণে আমি বুজিব লাগিব। গতিকে আমি যিটো 8 তাৰিখৰ যিটো কাৰ্যসূচী আছে, আমি গোৱালপাৰাৰ পৰা আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। আমি আৰু দলে বলে আমি আন্দোলন যোগদান কৰিম। পিছত দেখা যাব যি হয়। গতিকে যিসকল ছাৰ বাইদেউ ইয়াত অহা নাই, যিসকল স্কুল শিক্ষক যদি অহা নাই, সেইসকলক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে ওলাই আহক। এনেকৈ ঘৰত বহি থাকিলে নহ'ব, কাৰণ চৰকাৰে এতিয়া আমাৰ প্ৰতি কোনো সন্মতি প্ৰকাশ কৰা নাই। গতিকে আমি আন্দোলন কৰিব লাগিব। পাৰ নাপায়টো পিছৰ কথা, কিন্তু আমি আন্দোলন কৰিব লাগিব। ধন্যবাদ ছাৰ। প্ৰিয় শ্ৰোতা দৰ্শকসকল আৰু সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীসকল, আমি আমাৰ মিটিংখন শেষ কৰিলোঁ। লগতে 13 আৰু 21 চনত ড্ৰপ কৰা সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল গোৱালপাৰা জিলাখনৰ আজি সমিতি নতুনকৈ গঠন কৰা হ'ল। আৰু 8 তাৰিখে আন্দোলন কাৰ্যসূচীত আমাৰ কমিটিয়ে পূৰ্ণ সহযোগ আগবঢ়াব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পাম। আজিলৈ এইখিনিতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।